পাৰ্থচক নিজ ভগ্নীৰ প্ৰাণ বচাবলৈ গৈ মৃত্যুক আঁকোৱালি লোৱা প্ৰাক্তন প্ৰয়াত ছাত্ৰ নেতা যি মাধুৰ্য বৰ্মন, সেই মাধুৰ্য বৰ্মনৰ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ইয়াত আয়োজন কৰা হৈছে। নলবাৰী যি চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, সেই খেলপথাৰত ৰাজহুৱা স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু 31 মেত সংঘটিত হৈছিল সেই ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা, য'ত নিজ ভগ্নীৰ প্ৰাণ বচাবলৈ গৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ যিগৰাকী সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মন, সেই মাধুৰ্য বৰ্মনে। আৰু মাধুৰ্য বৰ্মনৰ স্মৃতিত যিহেতু আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ইয়াত আয়োজন কৰা হৈছে, আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কিছু সময় পিছতে আছুৰ কেন্দ্ৰীয় নেতৃবৃন্দ আহি ইয়াত উপস্থিত হ'ব। আৰু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে পশ্চিম নলবাৰীৰ এই যি বৃহত্তৰ অঞ্চল, এই বৃহত্তৰ অঞ্চলৰ লগতে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰী বা কেইবা শতাধিক লোক আহি ইয়াত ইতিমধ্যে উপস্থিত হৈছে। আৰু কিছু সময় পিছতে ইয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হ'ব, আৰু যি স্মৃতিচাৰণ সভা, সেই স্মৃতিচাৰণ সভা অনুষ্ঠিত হ'ব। আৰু এই সভাত যিহেতু আছুৰ কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকিব, আৰু তাৰ পূৰ্বে এই ধৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ইতিমধ্যে মাধুৰ্য বৰ্মনৰ যি শ্ৰদ্ধাঞ্জলি, সেই শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে। মাধুৰ্য বৰ্মনক কি ধৰণে সোঁৱৰণ কৰিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আচলতে মাধুৰ্য বৰ্মনলৈ যি শোক প্ৰস্তাৱ, সেই শোক প্ৰস্তাৱ এই ধৰণে ইয়াত ৰখা হৈছে। আৰু মাধুৰ্য বৰ্মনে বজাই ভাল পোৱা যিটো ঢোল আৰু বাঁহী, সেই বাঁহী পেঁপা ইয়াত ৰখা হৈছে, কাৰণ এগৰাকী সাংস্কৃতিক মনৰ এগৰাকী প্ৰতিভাসম্পন্ন যুৱক আছিল মাধুৰ্য বৰ্মন। আৰু এই মাধুৰ্য বৰ্মনে নিজৰ ভগ্নীৰ প্ৰাণ বচাবলৈ গৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল দুৰ্বৃত্তৰ আক্ৰমণত, আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছিল বিগত 31 মেত সংঘটিত হোৱা এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। প্ৰতিটো দল সংগঠনে এই ঘটনাক ধিক্কাৰ জনাইছিল, একেমুখে গৰিহণা জনাইছিল। আৰু তাৰ পিছত আজিৰ দিনটোত যি ইয়াত অনুষ্ঠানৰ আয়োজন কৰা হৈছে, সেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ইতিমধ্যে আয়োজন যিহেতু কৰা হৈছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। 31 মেত সংঘটিত হৈ দুৰ্ভাগ্যজনক ঘটনাটো কোনেও পাহৰিব পৰা নাই। আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ প্ৰতিটো স্তৰৰ লোক কিন্তু আজি ওলাই আহিছে। হয়, আমাৰ যি মাধুৰ্য আমাৰ প্ৰতিজনৰে অতি মৰমৰ আছিল। সঁচাকৈ মানে ছাত্ৰ সন্থাৰ মজিয়াত এটা বৃহৎ শোকৰ ছাঁ পৰিছে। আৰু আজি আমি চামতা বালিপথাৰ এই ফিল্ডত, চামতা হাইস্কুল খেলপথাৰত আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছোঁ। আমি কেনেকৈ ছাত্ৰ সন্থাই মাধুৰ্য বৰ্মনক জীয়াই ৰাখিব পাৰোঁ তাৰে চেষ্টা অব্যাহত ৰাখিছোঁ। ইয়াৰ লগে লগে আমাৰ আজি অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হ'ব, আৰু পৌৰণি গ্ৰন্থ এখন উন্মোচন হ'ব। এনেধৰণে দিনজোৰা কাৰ্যসূচীৰে আজিৰ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। আছুৰ যিহেতু কেন্দ্ৰীয় নেতৃবৃন্দ ইয়াত উপস্থিত থাকিব, কোন কোন উপস্থিত থাকিব, কিমান বজাত আহিব? হয়, সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা, সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন, সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কিছু সময়ৰ পিছতে এই মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানস্থলী আহি পাব, আৰু আহি পোৱাৰ লগে লগে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব। মই ইতিমধ্যে কৈছোঁ যে প্ৰতিটো স্তৰৰ প্ৰতিগৰাকী লোক ওলাই আহিছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে। স্থানীয় শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে। মই অকণমান ভৱজিৎ বেজবৰুৱা আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। 31 মেত সংঘটিত হোৱা ঘটনাটো কিন্তু আজিও কোনো পাহৰিব পৰা নাই। এটা আচলতে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, তাৰপিছত আজি ইয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, আৰু শ্ৰদ্ধাঞ্জলিত প্ৰতিটো স্তৰৰ প্ৰতিগৰাকী লোক কিন্তু ওলাই আহিছে। সদৌ অসম ছাত্ৰ সন্থা পৰিয়ালৰ এজন নোহোৱা হৈছে, সেই দুখ আমি এই জীৱন্ত কালত কেতিয়াও পাহৰি যাব নোৱাৰিম। আৰু মাধুৰ্য বৰ্মনৰ এগৰাকী প্ৰতিভাৱান এগৰাকী ছাত্ৰ সন্থাৰ আমাৰ সতীৰ্থ আছিল, সকলো দিশতে আগবঢ়া আছিল, শিক্ষা দীক্ষা সকলো বিষয়তে। আৰু আজি ইয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ, স্মৃতিচাৰণ কৰিম, এখন গ্ৰন্থ উন্মোচন কৰিম। মাধুৰ্যক আমাৰ মাজত কায়িকভাৱে যদিও উপস্থিত নাই, তেখেতৰ কৰ্মৰাজি আদৰ্শ কাম আমি সদায় মনত ৰাখি আগুৱাই লৈ যাম নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক লৈ। আৰু মাধুৰ্য বৰ্মনৰ পৰিয়ালৰ সৈতে আমি সদায় আছোঁ, অনাগত দিনতো সেই পৰিয়ালটো আমাৰ পৰিয়াল হিচাপে আমি আগুৱাই লৈ যাম। আৰু মাধুৰ্য বৰ্মনৰ হত্যাকাৰী এনেকুৱা হত্যাই শেষ হত্যা হওক সমাজখনৰ পৰা, তাকে পুনৰবাৰ কৈছোঁ। মাধুৰ্যক আমি ঘূৰাই নাপাওঁ, কিন্তু মাধুৰ্য বৰ্মনৰ হত্যা কৰা সেই কাল্পিত দুৰ্বৃত্তজন এতিয়া মৃত্যুবৰণ কৰিছে, মৃত্যুবৰণ কৰিছে, আমি কিছু মনত শান্তি পাইছোঁ। আৰু এনেকুৱা হত্যাই শেষ হত্যা হওক, আৰু চৰকাৰেও এনেকুৱা ধৰণৰ কঠোৰতম আইন ব্যৱস্থা কৰক, যাতে আইনক ভয় খাই কোনো এই ধৰণৰ কাম কৰিব পৰা কোনো যাতে সাহস নকৰে, তাৰ কাৰণে বিহিত ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াত আজি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া, মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য প্ৰমুখ্যে আছুৰ কেন্দ্ৰীয় নেতৃবৰ্গ, নলবাৰী জিলাৰ প্ৰতিটো স্তৰৰ ৰাইজে ইয়াত কৈছে। ছাত্ৰ সন্থাই
উদ্যোগ লৈছোঁ সকলো শ্ৰেণীৰ ৰাইজে ইয়াত উপস্থিত হৈছে। ইয়াত আয়তীসকলে নাম পৰিৱেশন কৰিব, এখন গ্ৰন্থ উন্মোচন হ'ব, তাৰ লগে লগে সন্ধিয়া সামূহিক বন্তি প্ৰজ্বলন হ'ব, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। আৰু পুনৰবাৰ কৈছোঁ, মাধুৰ্য আমাৰ মাজত সদায় আমি জীয়াই ৰাখিম। নিশ্চয়কৈ মাধুৰ্য বৰ্মনক জীয়াই ৰাখিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাই মাধুৰ্য বৰ্মনক জীয়াই ৰাখিব, আৰু যাৰ বাবে এই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বিশাল ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ইয়াত আয়োজন কৰা হৈছে, আৰু এই যে স্মৃতিচাৰণ সভা ইয়াত অনুষ্ঠিত হৈছে। গতিকে এই স্মৃতিচাৰণ সভাত বিভিন্ন প্ৰান্তৰ পৰা যিসকল ইয়াত লোক, সেই লোকসকল আহি ইতিমধ্যে উপস্থিত হৈছে। আৰু চামতা যি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, এই খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। আৰু 31 মেত সংঘটিত হোৱা এই যি ঘটনা, সেই ঘটনাই যাতে শেষ ঘটনা হয়, মাধুৰ্য বৰ্মনৰ আত্মাই যাতে শান্তি পায়, মাধুৰ্য বৰ্মনৰ পৰিয়ালটোৱে যাতে সাহস পায়, তাৰ বাবে প্ৰতিগৰাকী লোকে মাধুৰ্য বৰ্মনৰ পৰিয়ালটোৰ কাষত থিয় দিছে, পিতৃ মাতৃৰ কাষত থিয় দিছে। মই আছো নেতা অক্ষয় বৰ্মন ডাঙৰীয়া আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এই দুৰ্ভাগ্যজনক ঘটনা আজি সংঘটিত হ'ল, তাৰপিছত আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, নিজ ভগ্নীৰ প্ৰাণ বচাবলৈ গৈ মাধুৰ্য বৰ্মনে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। আৰু এই ঘটনা কিন্তু এক প্ৰকাৰ মাধুৰ্য বৰ্মনৰ যি সাহস বা যি ত্যাগ, সেই ত্যাগক কিন্তু আছুৱে সদায় জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি দিছে। আৰু মাধুৰ্য বৰ্মন আমাৰ বাবে সাহস আৰু প্ৰতিজনৰে বাবে প্ৰেৰণা। আৰু মাধুৰ্য বৰ্মনক আমি হেৰুৱাইছোঁ, আমাৰ সতীৰ্থ এগৰাকীক হেৰুৱাইছোঁ। আজি আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু পশ্চিম নলবাৰী অঞ্চলৰ ৰাইজৰ অভিভাৱকত্বত আজি ৰাজহুৱা স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। আমাৰ এটা কথা ঠিক, আমাৰ প্ৰতিজনৰ এটা সংকল্প যে মাধুৰ্য বৰ্মনক যিদৰে হত্যা কৰা হ'ল, এই হত্যা অসমৰ বাবে শেষ হত্যা হওক। আৰু আমি প্ৰতিজনে এই ক্ষেত্ৰত সংকল্প ল'ব লাগিব, কাৰণ মাধুৰ্য বৰ্মন এটা সত্তা আছিল, যিয়ে ছাত্ৰ অৱস্থাৰ পৰা সমাজখনৰ কাম কৰাৰ বাবে ওলাই আহিছিল। এইগৰাকী ছাত্ৰক ৰাজপথত সন্ধিয়া পুত গধূলিতে হত্যা কৰা হ'ল। ইতিমধ্যে হত্যাকাৰীক এনকাউণ্টাৰ কৰিলে। কিন্তু এটা কথা ঠিক যে এই ৰ'জ আলীৰ লগত আৰু কোনোবা জড়িত আছে নেকি, এই ক্ষেত্ৰত চৰকাৰে কঠোৰ হ'ব লাগিব। কাৰণ এতিয়া অপৰাধীয়ে চৰকাৰ আৰু প্ৰশাসনক ভয় নকৰা হৈছে। গতিকে চৰকাৰ আৰু প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ হ'ব লাগিব, আৰু অপৰাধীক পুলিয়ে পোখালে উভলিব লাগিব। কাৰণ মাধুৰ্য বৰ্মন এই অঞ্চলৰ নহয়, নলবাৰী জিলাৰ বাবে এটা সাহস। আৰু মাধুৰ্য বৰ্মনৰ যি নিজৰ ভগ্নীক বচাবলৈ গৈ নিজৰ প্ৰাণ আহুতি দিলে, গতিকে মাধুৰ্য বৰ্মনৰ আদৰ্শ আমি আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ মাজত ধৰি ৰাখিব লাগিব। আৰু প্ৰতিজনে আমি সংকল্প ল'ব লাগিব যে আমি আমাৰ অঞ্চলৰ হৈ কাম কৰিব লাগিব, আমি আমাৰ জাতিটোৰ হৈ কাম কৰিব লাগিব। কাৰণ মাধুৰ্য বৰ্মনৰ পিতৃ এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ, আৰু সেইগৰাকী পিতৃৰ সন্তান মাধুৰ্য ওলাই আহিছিল আই মাতৃক সেৱা কৰাৰ বাবে। এইধৰণে মাধুৰ্য বৰ্মনৰ যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে লোকসকল সাজু হৈছে, আছু নেতাকৰ্মীসকল সাজু হৈছে। আৰু আছু নেতাকৰ্মীসকলে মাধুৰ্য বৰ্মনক এই ধৰণে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যি বিশাল অনুষ্ঠান, সেই বিশাল অনুষ্ঠানৰ আয়োজন কৰিছে। মই স্থানীয় দল সংগঠন বা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আছে, তেখেতসকলৰ সৈতে কথা কিছু পতাৰ চেষ্টা কৰিম। এই যে আছুৰ নেতৃত্বত আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, নলবাৰী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। প্ৰতিটো স্তৰৰ প্ৰতিটো অনুষ্ঠান কিন্তু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আহিছে, কাৰণ এই দুৰ্ভাগ্যজনক ঘটনাই যাতে শেষ ঘটনা হয়, তাৰ বাবে সকলোৱে মনে প্ৰাণে কামনা কৰিছে। আচলতে আজি আমি বহুত প্ৰাউড ফিল কৰিছোঁ যে মাত্ৰ 17 বছৰ বয়সতে জন্মৰ আগত যিখিনি কাম কৰিলে, মৃত্যুৰ পিছতো ইমান মানুহ একেলগে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ, তেওঁক সোঁৱৰণ কৰিবলৈ বাধ্য কৰাই থৈ গ'ল। সেইটোতে আমি গৌৰৱ বোধ কৰিছোঁ। দুখ লাগিছে, স্বাভাৱিক। তেওঁৰ এজন হত্যাকাৰী ধৰা পৰিল, আৰু কোনোবা নিশ্চয় আছে, ধৰা পৰিবই লাগিব, সেইটো আমাৰ ডিমাণ্ড। গতিকে আজি আমি মাধুৰ্যৰ মৃত্যুত এইখন স্মৰণ সভা আয়োজন কৰিছোঁ। আমি সকলোৱে সহযোগ কৰিছোঁ। স্থানীয় ৰাইজ ওলাই আহিছে হিলডল ভাঙি। এইখিনিত ভাবি আমি গৌৰৱ অনুভৱ কৰিছোঁ যে ইমান কম বয়সতে মানুহজনক ইমান ডাঙৰকৈ স্মৰণীয় সভা পাতিবলৈ আমাক বাধ্য কৰাই থৈ গ'ল। তাৰ এতিয়া আমি বুজি পাইছোঁ মাধুৰ্য সঁচা এজন বীৰ আছিল, চামতাৰ বীৰ আছিল। গতিকে আমি ইয়াত গৌৰৱান্বিত। আৰু এই ধৰণে আছু নেতাগৰাকীৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, অতি কম বয়সীয়া 17 বছৰ পাৰ হৈছিলহে, আৰু সেই কম বয়সীয়াগৰাকী ছাত্ৰ নেতাৰ এই যে অকাল বিয়োগ, সেই অকাল বিয়োগক কোনেও সহজভাৱে ল'ব পৰা নাছিল। আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো স্তৰৰ প্ৰতিগৰাকী লোকে এই ঘটনাৰ প্ৰতিক্ৰিয়া বা প্ৰতিবাদ কৰিছিল। প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকসকল ওলাই আহিছে। আপোনাৰ ওচৰলৈ আহিছোঁ। মাধুৰ্য বৰ্মনৰ এই ঘটনাই শেষ ঘটনা হওক, সকলোৱে মনে প্ৰাণে কামনা কৰিছে। আৰু মাধুৰ্য বৰ্মন আজিৰ দিনটোত কিন্তু সাহস আৰু এটা প্ৰেৰণাৰ উৎস হৈ পৰিছে, কাৰণ নিজ ভগ্নীৰ প্ৰাণ বচাবলৈ গৈ মাধুৰ্য বৰ্মনে প্ৰাণ হেৰুৱাইছিল। তাৰপিছত আজি মাধুৰ্য বৰ্মনক শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰতিটো স্তৰৰ প্ৰতিগৰাকী লোক ওলাই আহিছে। হয়, তাৰমানে এই কথাটো আপোনালোকেতো দেখাই পাইছে, প্ৰতিটো স্তৰৰ সৰ্বস্তৰৰ ৰাইজৰ ইয়াত যিটো মানে সহযোগ,
সেই সহযোগে আমাক এইটোৱে প্ৰমাণ কৰিছে যে মাধুৰীজৰ হত্যা আমি এইটোৱে সেই হত্যা হওক আৰু এই নামতি হত্যাটোৱে দলৰ অসমলৈ এটা সম্প্ৰীতিৰ সন্মানীয় বাৰ্তা কঢ়িয়াই আনক আইনমন্ত্ৰীসকলক যে অসমত এতিয়াও আমি নিৰ্দিষ্ট সকলো কৰি জাতি দিয়া জনগোষ্ঠীৰ লোক স্থানত একগোট হৈ আছে আসন আৰু গ্ৰহণ কৰাৰ সকলোৱে বাবে অনুৰোধ মাধুৰীজৰ এই ঘটনাটোক আৰু ঠিকৰাই দিছে আৰু এনেকুৱা ঘটনা ছাত্ৰ-ছাত্ৰীসকলকো আমি অসমত পুনৰাবৃত্তি বিনম্ৰতাৰে নোহোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি তাৰমানে চৰকাৰৰ ওচৰত আমি আবেদন শৃংখলাবদ্ধভাৱে জনাইছোঁ চৰকাৰে কঠোৰ আইন গ্ৰহণ প্ৰৱৰ্তন কৰক। কৰি এনেকুৱা ধৰণৰ আৰু ঘটনা যাতে শ্ৰদ্ধাৰ বিৰত থাকে শিক্ষাগুৰুসকলকো তাৰে আমি আমি কামনা কৰিছোঁ বিনম্ৰতাৰে লগতে আমি অনুৰোধ কৰিছোঁ এই যে আমাৰ মঞ্চৰ পৰা আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মঞ্চৰ পৰা আমি তাৰমানে ইয়াত বাৰ্তা দিব বিচাৰিছোঁ যিসমূহ যে অসমৰ চকী জাতি জনগোষ্ঠীৰ দিয়া আছে, লোকে এতিয়াও যে আমি সদৌ অসম তেওঁলোকক ছাত্ৰ সন্থাক আসন গ্ৰহণ অতি কৰাৰ আন্তৰিকতাৰে বাবে ভাল পায় বিনম্ৰতাৰে ছাত্ৰ সন্থাৰ কাৰ্যসূচীত এই যে সকলোৱে অঞ্চলৰ দলে বলে ওলাই আহিছে আমি ইয়াত এই 26টা অনুষ্ঠানত আয়তীৰ দল আসন গ্ৰহণ কৰাৰ আমাৰ বাবে ইয়াত বিনম্ৰতাৰে 40-50টা আয়তীৰ দল আমি নাম দিব পৰা নাই এই সহযোগিতাই প্ৰমাণ কৰে যে মাধুৰীজৰ হত্যাই অসমৰ মানে সাধাৰণক একগোট হোৱাৰ পুনৰবাৰ আহ্বান জনাইছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰতিটো স্তৰৰ প্ৰতিগৰাকী লোক আজি ওলাই আহিছে সন্মানীয় মাধুৰ্য বৰ্মনৰ এই জ্যেষ্ঠ যি ত্যাগ সাহস আৰু প্ৰেৰণাৰ এটা উৎস হৈ পৰিছে এতিয়া হয় ব্যক্তিসকল আৰু শিক্ষাগুৰুসকলক মাধুৰ্যক আমি আমাৰ মঞ্চৰ দেউতাকে হেৰালে মাধুৰ্য মাকে হেৰালে গ্ৰহণ কৰাৰ বাবে মাধুৰ্যক এই অঞ্চলৰ ৰাইজে হেৰালে আমি আমাৰ শ্ৰদ্ধাৰ এটা বৃহৎ শিক্ষাগুৰুসকলক ক্ষতি আমি আমাৰ মঞ্চৰ এই ৰাইজৰ কাৰণে এটা সোঁচাইডে উজ্জ্বল সম্ভাৱনা আমি য'ত শ্ৰদ্ধাঞ্জলি অকালতে অনুষ্ঠান নোহোৱা হ'ল আয়োজন কৰিছোঁ আৰু নোহোৱা হোৱাৰ লগে লগে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অসমৰ ইমূৰৰ পৰা সোঁচাইডে আহি সিমূৰলৈ আসন গ্ৰহণ কৰাৰ বাবে হেজাৰ হেজাৰ মানুহৰ অনুৰোধ স্ৰোত বৈছে আজি এই চামতালৈ মাধুৰ্যৰ ঘৰৰ চোতাললৈ এইকাৰণেই হয়তো যে মাধুৰ্যৰ যিখিনি তেওঁৰ কৰ্মৰাজি সেইখিনিত সকলো মানুহে সন্তুষ্ট আৰু অত্যন্ত দুখিত এইকাৰণে যে এটি উজ্জ্বল সম্ভাৱনাৰ আমাৰ অকাল হ'ল এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক এই কামনা কৰিছোঁ আৰু সন্মানীয় ধন্যবাদ শিক্ষাগুৰুসকলক আমি আমাৰ প্ৰতিটো স্তৰৰ লোকসকল ওলাই আহিছে আমাৰ আপোনাৰ যিটো ওচৰলৈ স্থানত আহিছোঁ কি ক'ব আমি বিচাৰিব আজিৰ দিনটোত তেখেতসকলৰ বাবে প্ৰতিটো স্তৰৰ লোক আহি ইয়াত একত্ৰিত নিৰ্ধাৰণ হৈছে কৰিছোঁ। শ্ৰদ্ধাঞ্জলি জনাব আমি সেই স্থানত আসন গ্ৰহণ আজিৰ কৰাৰ বাবে এই অনুৰোধ কৰিছোঁ। আজিৰ এই আৰু দিনটো পশ্চিম নলবাৰী আঞ্চলিক গুৰুত্বপূৰ্ণ ছাত্ৰ দিন সন্থাসকলক আমাৰ আমি হিয়াৰা মঠু ছাত্ৰ ছাত্ৰীসকলৰ এই ল'ৰাটো বহুৱাৰ ছাত্ৰ বাবে সন্থাৰ যিটো যিসমূহ চকী আহি পাব, 95 ছাত্ৰ সন্থাৰ এই যিটো চকীসমূহ সহকাৰী সম্পাদক আছে মাধুৰ্য নিৰ্দিষ্ট বৰ্মনৰ কৰি দিয়াৰ বাবে হত্যা আমি অতি অনুৰোধ দুৰ্ভাগ্যজনক বৰ্তমান আমাৰ নলবাৰী জিলা নৱদ্বীপ বুলি কোৱা হয় অসমৰ শিক্ষা জগতত এনেকুৱা যি হত্যাকাণ্ড হ'ব দুৰ্বৃত্তৰ হাতত এইটো অতি দুৰ্ভাগ্যজনক গতিকে এই হত্যাকাণ্ডই অসমৰ নলবাৰী জিলাৰ লগতে অসমৰ সকলো জনতাৰ হিয়া চুই গৈছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা আজি তেওঁৰ ৰাজহুৱা স্মৃতিচাৰণ সভা এই সভাত বহু ছাত্ৰ ছাত্ৰীৰ বহু মানুহৰ সমাগম হৈছে প্ৰায় 12-14-15 হাজাৰ মানুহ সমাগম হ'ব আয়োজনটো সুন্দৰ আয়োজন এইখিনিয়েই আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী ব্যক্তিয়ে মাধুৰ্য বৰ্মনক শ্ৰদ্ধাঞ্জলি জনাবলৈ স্মৃতিচাৰণ কৰিবলৈ এইধৰণে আহি ইয়াত উপস্থিত হৈছে মই আন ছাত্ৰ নেতাসকল আছে অকণমান কথা পাতিম যিহেতু কিছু সময় পিছতে ইয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব বা স্মৃতিচাৰণ সভা অনুষ্ঠিত হ'ব কি ধৰণে সোঁৱৰণ কৰিব বিচাৰিব মাধুৰ্য বৰ্মনৰ যি ত্যাগ আৰু প্ৰেৰণা আচলতে ত্যাগক প্ৰতিগৰাকী ব্যক্তিৰ বাবে এয়া প্ৰেৰণা হৈ ৰ'ব কাৰণ নিজ ভগ্নীৰ প্ৰাণ হেৰুৱাবলৈ গৈ নিজ ভগ্নীৰ আচলতে প্ৰাণ ৰক্ষা কৰিবলৈ গৈ মাধুৰ্য বৰ্মনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে মাধুৰ্য আজিৰ সময়ত আমাৰ বাবে এটা সাহসৰ পাত আৰু যিগৰাকী ছাত্ৰ নেতাই পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে ছাত্ৰ সন্থালৈ বুলি কিনি অনা চলাটোত তেজৰ ত্যাগেৰে ইতিহাস এটা লিখিলে আৰু সেইগৰাকী মাধুৰ্য বৰ্মনক আজি আমি চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমি শ্ৰদ্ধাৰে সুঁৱৰিব বিচাৰিছোঁ আৰু মাধুৰ্য বৰ্মনৰ ত্যাগক আমি আজি সুঁৱৰিম আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃসকল আহিছে ছাত্ৰ ছাত্ৰীসকল আহিছে ৰাইজ আহিছে মাধুৰ্যৰ সতীৰ্থসকল আহিছে আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্ন প্ৰান্তৰ পৰা সতীৰ্থসকল আহিছে আৰু আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দিনজোৰা কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব আৰু ইয়াৰ লগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু এনেধৰণে প্ৰায় এটা মাধুৰ্য বৰ্মনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব কিছু সময়ৰ পাছতে গৈ উপস্থিত হ'ব এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ